ইয়াত বেছি মানুহৰ নাম ইয়াত কৰ্তন কৰা আছে। যিখিনি মানুহ ইয়াত ভূমিপুত্ৰ, আমি গোটেই অসমীয়া গৰীয়া মুছলমান, সেই গৰীয়া মুছলমানৰ নাম যদি কৰ্তন কৰিবলগীয়া হয় তেনে আমি ভূমিপুত্ৰ যদি নাইকিয়া হৈ যাওঁ। আজি আমি বোপাইহঁতৰ নাম থকাৰ পিছত আমাৰ পিতৃৰ নাম আছে, কিন্তু আমাৰ ল'ৰা ছোৱালীৰ নাম নাই। আজি পিতৃ থকাৰ পিছত ল'ৰা ছোৱালীৰ নাম নোহোৱা কেনেকৈ হৈ যাব পাৰে? আমি দেউতা যদি আমাৰ ভূমিপুত্ৰতা, আমিতো ভূমিপুত্ৰই হ'ম ন ইয়াৰ। মোৰ দেউতা 1992 চনত চৰকাৰী চাকৰি ৰিটায়াৰমেণ্ট হ'ল। মাৰ ভোটৰ লিষ্টৰ নাম আছে, আমাৰ ল'ৰা তিনিটাৰ নাম নাই, অনুপস্থিত বুলি কৰিছে। এইটো তেখেতে কেনেকৈ গম পালে? তেখেতে আমাৰ গাঁৱত আহিছিল নেকি? কোনোবা এখন তেখেত আহিছিল নেকি আমাৰ গাঁৱত যে কোন গৰীয়া কোন মুছলমান? কোন তেখেতে ঘৰত বহি পেলাই কোনোবা নিৰ্বাচন আয়োগক দি দিব লিষ্টখন? তেখেতে নিৰ্বাচন আয়োগে আমাক আহি পেলাই চাওক, আমাৰ গাঁৱত চাওক আমি খিলঞ্জীয়া মানুহ আছো নে নাই। তাৰপিছত বিয়লৰ কথা কোৱা জিনা ডেকা বা মুন ডেকা যোনে তেখেত আমাৰ গাঁৱলৈ আহিছিল নেকি? এনে লিষ্ট এখন দিব নিৰ্বাচন আয়োগে তেনেকে কাটি দিব নেকি? আমাৰ গাঁৱৰ মুন ডেকা নামৰ ব্যক্তিজনে আমাৰ 24জন মানুহৰ নাম অনুপস্থিত বুলি দিয়া গৈছে। কথা হ'ল কি, এই জুৰি নামৰ মানুহগৰাকী আমাৰ ইয়াৰ লোকেল বাসিন্দা নহয়। তাই কেনেকৈ গম পালে ইয়াত যে হেৰি নাই? গৌতম দাস বুলি এজনে দিছে কমপ্লেইন, আৰু চব মোবাইল নাম্বাৰবিলাক বেলেগ। মোবাইলত কল কৰিলে মোবাইল নালাগে। তেওঁলোকে কেনেকৈ গম পালে ইয়াৰ মানুহ আছেনে নাই নে কেনেকৈ গম পালে? BLO যেতিয়া আমাৰ ইয়াত ছাৰ্ভে কৰিবলৈ আহিছিলে, মানুহখিনি উপস্থিত আছিলে আৰু মানুহখিনিয়ে নিজে চাইন কৰিছিলে। তে এই মুন ডেকা নে মুন দাস তেখেতে কেনেকৈ গম পালে যে মানুহখিনি উপস্থিত নাই বুলি, মানুহখিনি অনুপস্থিত বুলি তেখেতে কেনেকৈ গম পালে? আমাক তেখেতক লাগে। আমি যদি কিবা কাৰণত আমি যদি কিবা কাৰণত সূত্ৰত আমি বিচাৰি আছো মুনৰ ঘৰ বা মুন ডেকা কোন হয়, মুন ডেকাৰ ঘৰ ক'ত, আমি মুন ডেকাৰ ঘৰ ঘেৰা কৰিম। আমাক বিদেশী সজাবলৈ মুন ডেকাই অধিকাৰ ক'ত পালে? আৰু তেখেতে প্ৰমাণ কোনে দিলে যে আমি বিদেশী? আৰু কি কৈছিলে নামটো? জিনা দাস কোন হয়? তেখেতে জিনা দাস যোনে হওক তেখেতে ৰাইজৰ মাজত ওলাই আহক, আহি পেলাই ৰাইজৰ সন্মুখত কওক যে হয় এই মানুহজন বিদেশী। মাক বাপেক চব নাম আহিছে, এজনী ছোৱালী অকলে কেনেকে নাম নাহিব পাৰে? কি লৈ পেলাই মানে ভোটৰ লিষ্টৰ তালিকা কৰিছে? মই এইখন গাঁৱৰে মই অসমীয়া, এওঁলোক মুছলিম, কিন্তু আমি সৰুৰে পৰাই এইখন গাঁৱত একেলগে আছোঁ। আৰু যোনখিনি মানুহৰ নাম কাটিছে সেইখিনি মানুহ কাটিবলগীয়া মানুহেই নহয়। সৰুৰে পৰা আমি ইয়াত যেতিয়া আছোঁ, যেতিয়াৰ পৰা আমাৰ পূৰ্বপুৰুষ আছে অসমীয়া, তেতিয়াৰ পৰা এওঁলোক সকলো আমাৰ লগত একেলগে মিলি জুলি আছোঁ। আৰু ভোটত নাম কটাৰ অধিকাৰ তেওঁলোকে ক'ত পালে? যোনে কাটিছে। আমি নিজে ভোটৰ কাম কৰোঁ। আমাৰ CSC আছে। আমি যেনেকৈ এইটো ছিষ্টেমত নাম কাটিছে সেইটো ছিষ্টেমত নাম কটা ছিষ্টেমেই নহয়। তেওঁলোকৰ কোনো অথৰিটি নাই, তেওঁলোকে নাম কাটিব কেনেকৈ? নজনা নুশুনাকৈ গাঁৱৰ মাজত সোমাই এখনৰ নাম কটাৰ অধিকাৰ ভোটাৰ লিষ্ট অলৰেডি ভোট দিয়ে আছে, অতীজৰ পৰা ভোট দিয়ে আছে। আৰু এয়া যোনখিনি মানুহৰ কাটিছে সেইখিনি অতীজৰ আমাৰ দেউতাহঁতৰ বয়সৰ। মোৰ নাম মহম্মদ ফাৰুক হুছেইন। মই ডিফেন্সত চাকৰি কৰা মানুহ। মই অৱসৰপ্ৰাপ্ত। 2024 চনৰ অক্টোবৰ মাহত মই অৱসৰ লৈছোঁ। এতিয়া মোৰ 62 বছৰ চলি আছে। এই মুহূৰ্তত আমাৰ বাপ দাদাৰ পৰা লৈ 1700 খ্ৰীষ্টপূৰ্বৰ এই শইকীয়াচুবুৰী মুছলিম গাঁৱত আমাৰ বাপ দাদাৰ লিগেচি থকাৰ পাছতো মোৰ নাম কৰ্তন কৰিবলৈ ওলাইছে। গতিকে মই ইয়াত কিমান মানুহৰ নাম কৰ্তন? 120জন মানুহৰ নাম শইকীয়াচুবুৰী মুছলিম গাঁৱত নাম কৰ্তন হ'বলৈ গৈ আছে। সেয়েহে আমি কোনে অভিযোগ দাখিল কৰিছে আমাৰ হৈ পেলাই তেখেতে আপত্তি দৰ্শাইছে। জিনা দাস, তেওঁৰ হাজবেণ্ড হ'ল হাৰিছ দাস। তেখেতৰ ঘৰ গৰৈমাৰীত, তিনিআলি বেতনীজাৰৰ। আপোনাক কি বুলি আপত্তি দৰ্শাইছে? তেখেতে মই ইয়াৰ অনুপস্থিত বুলি দেখাইছে। মই স্থায়ী মানুহ, আমাৰ বাপ দাদা খিলঞ্জীয়া, আমি গৰীয়া মুছলমান, আমি ভূমিপুত্ৰ।